নমস্কাৰ মই জাহ্নবী আজাৰাৰ আৰক্ষিক আক্ৰমণৰ ঘটনাক লৈ কঠোৰ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা 16 জনক গ্ৰেপ্তাৰ কৰা হৈছে আৰু বাকি সকলকো গ্ৰেপ্তাৰ কৰা হ'ব ভিডিঅ' ফুটেজ চাই এটাকৈ বিচাৰি গ্ৰেপ্তাৰ কৰা হ'ব কোনো অভিযুক্ত হাৰি নাযাব আজাৰাত বেদখলকাৰীক উচ্ছেদৰ জাননী দিবলৈ গৈছিল আৰক্ষী আৰু উচ্ছেদৰ জাননী দিবলৈ যোৱাৰ সময়ছোৱাতে আৰক্ষীৰ ওপৰত আক্ৰমণ কৰিছিল একাংশ মিয়া অবৈধ বেদখলকাৰীয়ে আৰু ইয়াৰ পিছতে এই আক্ৰমণৰ ঘটনাত কেইবাগৰাকীও আৰক্ষীজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল আৰু গাঁও প্ৰধান পৰ্যন্ত আঘাতপ্ৰাপ্ত হৈছিল ইয়াৰ পাছতে এই সমগ্ৰ ঘটনাত জড়িত 16 জনক গ্ৰেপ্তাৰ কৰা হৈছে আৰু বাকি সকলকো বিচাৰি গ্ৰেপ্তাৰ কৰা হ'ব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লৈছে এই মুহূৰ্তৰ সবিশেষ আৰক্ষীক আক্ৰমণ কৰা কোনো হাৰি নাযাব আৰক্ষীৰ ওপৰত আক্ৰমণ কৰা কোনো লোক হাৰি যাব নোৱাৰিব কঠোৰ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ভিডিঅ' ফুটেজ চাই গ্ৰেপ্তাৰ কৰা হৈছে অভিযুক্ত এটাকৈ অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে আৰক্ষী গাঁও প্ৰধানক আক্ৰমণ কৰিছিল বেদখলকাৰী মিয়াই একাংশ বেদখলকাৰী মিয়াই এই আক্ৰমণ সংঘটিত কৰিছিল উচ্ছেদৰ জাননী দিবলৈ যোৱাৰ সময়তে আক্ৰমণ কৰিছিল আৰক্ষীক আক্ৰমণৰ ঘটনাক সহজে এৰি দিয়া নহ'ব বুলি এক প্ৰকাৰ সকিয়নি প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শেষৰটো বেদখলকাৰীক উচ্ছেদ নকৰা পৰ্যন্ত চলিব অভিযান আৰু এইদৰে আজাৰা আৰক্ষী থানাৰ অন্তৰ্গত বঙৰা ইছলামপুৰত সংঘটিত হৈছিল ঘটনা একাংশ মিয়া বেদখলকাৰীয়ে ভূমি দখল কৰিছিল আৰু এইদৰে বেদখল কৰা এই মিয়াসকলক উচ্ছেদৰ জাননী দিবলৈ গৈছিল আৰক্ষীয়ে উচ্ছেদৰ জাননী দিবলৈ যোৱাৰ সময়তে একাংশ মিয়া বেদখলকাৰীয়ে আৰক্ষীৰ ওপৰত আক্ৰমণ কৰে আক্ৰমণত কেইবাজনো আৰক্ষীজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আৰক্ষীজন তনুজ নাথ প্ৰহ্লাদ দাস মঞ্জুৰাম দাস নমিতা কটকী বড়ো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আনকি গাঁও প্ৰধান মুকুট শৰ্মাও আহত হৈছে আক্ৰমণৰ ঘটনাত আহতসকলক ভৰ্তি কৰা হৈছে হাস্পতালত সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছিল একাংশ অবৈধ বেদখলকাৰী হাজাৰ অবৈধ বেদখলকাৰী ওলাই আহি আৰক্ষীৰ ওপৰত আক্ৰমণ কৰিছিল প্ৰথমে আৰক্ষীৰ সৈতে বাক বিতণ্ডাত লিপ্ত হয় আৰু তাৰপিছতে আৰক্ষীৰ ওপৰত আক্ৰমণ কৰে ভয়ংকৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অৰ্ধসামৰিক বাহিনী পৰ্যন্ত মোতায়েন কৰা দেখিবলৈ পোৱা গৈছিল আৰু ইয়াৰ পিছতে এই সমগ্ৰ ঘটনাত জড়িতসকলক এটাকৈ গ্ৰেপ্তাৰ কৰা হৈছে ইতিমধ্যে 16 জনকৈ লোকক গ্ৰেপ্তাৰ কৰিছে বাকী সকলকো গ্ৰেপ্তাৰ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে এক প্ৰকাৰ সকিয়নি প্ৰদান কৰিছে কোনো কাৰণতে ৰেহাই দিয়া নহ'ব আৰক্ষীৰ ওপৰত আক্ৰমণ কৰা এজনকো ৰেহাই দিয়া নহ'ব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এইদৰে আৰক্ষীৰ ওপৰত আক্ৰমণ কৰা 16 জনক গ্ৰেপ্তাৰ কৰিছে বাকী সকলকো গ্ৰেপ্তাৰ কৰা হ'ব কঠোৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে এই ঘটনাক সহজে এৰি দিয়া নহ'ব বুলিও এক প্ৰকাৰ সকিয়নি প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰক্ষীৰ ওপৰত আক্ৰমণ কৰিছিল মিয়া বেদখলকাৰীয়ে একাংশ মিয়া বেদখলকাৰীয়ে উচ্ছেদৰ জাননী দিবলৈ যোৱা আৰক্ষীক আক্ৰমণ কৰিছিল আৰু এই মিয়াৰ এনে দুঃসাহসিক কামৰ পাছতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছিল প্ৰথমে তেওঁলোকে নিজে ভূমি দখল কৰিব আৰু তাৰপিছত যেতিয়া আৰক্ষীয়ে জাননী দিবলৈ যাব তেতিয়া তেওঁলোকক আক্ৰমণ কৰিব কিমান বেছি দুঃসাহস এই অবৈধ মিয়া বেদখলকাৰীৰ আৰু এইদৰে আজি উচ্ছেদৰ জাননী দিবলৈ গৈছিল উচ্ছেদৰ জাননী দিবলৈ যাওঁতে এইদৰে দলে বলে ওলাই আহিছে আৰক্ষীক প্ৰহাৰ কৰিবলৈ যদি উচ্ছেদ কৰিবলৈ গ'লহেঁতেন তেন্তে কিমান বেছি ভয়ংকৰ পৰিস্থিতি হ'লহেঁতেন অনুমান কৰক কিমান বেছিকৈ আগ্ৰাসন হোৱা দেখিবলৈ পোৱা গৈছে এফালে তেওঁলোকে নিজে আগ্ৰাসন কৰিছে এই ভয়ংকৰ আগ্ৰাসনৰ পৰা মুক্ত কৰিবলৈ আৰক্ষী যোৱাৰ সময়ত আৰক্ষীক আক্ৰমণ কৰিছে এনেদৰে উচ্ছেদৰ জাননী দিবলৈ গৈছিল উচ্ছেদৰ জাননী দিবলৈ যোৱাৰ সময়তে আৰক্ষীক আক্ৰমণ কৰিছে গুৰুকৈ প্ৰহাৰ কৰিছে আৰক্ষীৰ বাহন পৰ্যন্ত ভাঙি লণ্ডভণ্ড কৰিছে আৰক্ষীৰ বাহনৰ গ্লাছ পৰ্যন্ত ভাঙি চুৰমাৰ হৈ পৰিছে কেইবাজনো আৰক্ষীজন আহত হৈছে আনকি গাঁও প্ৰধান পৰ্যন্ত আহত হৈছে আহতসকলক হাস্পতালত ভৰ্তি কৰোৱা হৈছে সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছিল আৰু ইয়াৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে কঠোৰ নিৰ্দেশ দিছে ইতিমধ্যে 16 জনক গ্ৰেপ্তাৰ কৰা হৈছে বাকী কেইজনকো গ্ৰেপ্তাৰ কৰা হ'ব এজনো হাৰি যাব নোৱাৰিব যিয়ে আৰক্ষীৰ ওপৰত আক্ৰমণ কৰিছে যিয়ে এনেধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে সেইসকলক ৰেহাই দিয়া নহ'ব ভিডিঅ' ফুটেজ চাই এটাকৈ গ্ৰেপ্তাৰ কৰা হ'ব সমগ্ৰ ঘটনাত জড়িত 16 জনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে বাকী কেইজনকো গ্ৰেপ্তাৰ কৰা হ'ব কঠোৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে এই ঘটনাক সহজে এৰি দিয়া নহ'ব আজি যদি সহজে এৰি দিয়ে তেন্তে পিছলৈ আৰু সাহস পাব এই মিয়া বেদখলকাৰীয়ে
মিয়া বেদখলকাৰীয়ে আৰক্ষীৰ ওপৰত কৰিছিল ভয়ংকৰ আক্ৰমণ আৰক্ষী দিবলৈ গৈছিল উচ্ছেদৰ জাননী আৰু উচ্ছেদৰ জাননী দিবলৈ যোৱাৰ সময়তে আৰক্ষীৰ ওপৰত আক্ৰমণ কৰে কেইবাজনো আৰক্ষী জোৱান আহত হয় গাঁও প্ৰধান পৰ্যন্ত আহত হয় আজাৰা থানাৰ অন্তৰ্গত ইছলামপুৰত সংঘটিত হৈছে এই ঘটনা ইছলামপুৰত একাংশ মিয়া বেদখলকাৰীয়ে ভূমি দখল কৰি বসতি স্থাপন কৰিছিল আগ্ৰাসন কৰিছিল আৰু সেই স্থানতে উচ্ছেদৰ জাননী দিবলৈ গৈছিল বেদখলকাৰীক লৈ বাৰে বাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে সকিয়নি প্ৰদান কৰি আহিছে বাৰে বাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে এটা কথা উল্লেখ কৰি আহিছে যে কোনো বেদখলকাৰীক ৰেহাই দিয়া নহ'ব শেষৰটো বেদখলকাৰী উচ্ছেদ নকৰা পৰ্যন্ত এই অভিযান অব্যাহত থাকিব আৰু যিসকলে ভূমি দখল কৰিছে এইদৰে আগ্ৰাসন কৰিছে সেইসকলক কোনো পৰ্যায়ত ৰেহাই দিয়া নহ'ব উচ্ছেদ কৰা হ'বই অসমৰ পৰা মিয়া বেদখলকাৰী যাবই লাগিব বুলি বা বাংলাদেশৰ পৰা অহা বা অন্য প্ৰান্তৰ পৰা অহা বেদখলকাৰী যাবই লাগিব বুলি বাৰে বাৰে কঠোৰ সকিয়নি প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু ইয়াৰ পিছতো একাংশ অবৈধ বেদখলকাৰী কিন্তু এতিয়া হাৰ মনা নাই যদিও এই পৰ্যন্ত 1.5 লাখ বিঘা ভূমি উচ্ছেদ কৰা হৈছে তাৰ পাছতো কিন্তু একাংশ অবৈধ মিয়া বেদখলকাৰীৰ গা লৰা নাই এতিয়াও একাংশ মিয়া বেদখলকাৰীয়ে এইদৰে ভূমি দখল কৰি আগ্ৰাসন কৰা দেখিবলৈ পোৱা গৈছে আৰু আজি আজাৰাৰ অন্তৰ্গত আজাৰা আৰক্ষী থানাৰ অন্তৰ্গত ইছলামপুৰত যি ভূমি দখল কৰিছিল সেই দখল কৰা ভূমিক উচ্ছেদৰ বাবে আৰক্ষী গৈছিল জাননী দিবলৈ উচ্ছেদৰ জাননী দিবলৈ যোৱাৰ সময়তে আৰক্ষীৰ ওপৰত জঁপিয়াই পৰে একাংশ মিয়া বেদখলকাৰী এইদৰে যথেষ্ট সংখ্যক লোক ওলাই আহে আৰু ওলাই আহি উত্তেজিত লোকসকলে আৰক্ষীৰ ওপৰত আক্ৰমণ কৰে আৰক্ষীক প্ৰহাৰ কৰে যাৰ ফলত আঘাতপ্ৰাপ্ত হয় কেইবাজনো আৰক্ষী জোৱান আহতসকল তনুজ নাথ প্ৰহ্লাদ দাস মন্তুৰাম দাস নমিতা কটকী বড়ো আৰু লগতে গাঁও প্ৰধান মুকুট শৰ্মা আহত হৈছে আহতসকলক ভৰ্তি কৰা হৈছে হাস্পতালত পৰিস্থিতি ইমানেই বেছি ভয়ংকৰ হৈ পৰে যে ভয়ংকৰ পৰিস্থিতি ৰোধ কৰিবলৈ নিয়ন্ত্ৰণ কৰিবলৈ অৰ্ধ সামৰিক বাহিনী মোতায়েন কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা যায় আৰু এইদৰে আৰক্ষীৰ গাড়ীৰ বাহনৰ গ্লাছ পৰ্যন্ত ভাঙি চিঙি চূৰ্ণ কৰে সকলো লণ্ডভণ্ড কৰে একাংশ উত্তেজিত বেদখলকাৰীয়ে আৰু এই মিয়া বেদখলকাৰী এনে দুঃসাহসিক কামৰ পাছতে এইবাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ কঠোৰ সকিয়নি প্ৰদান কৰিছে এটাও মিয়া বেদখলকাৰীক ৰেহাই দিয়া নহ'ব যিসকলে আৰক্ষীৰ ওপৰত আক্ৰমণ কৰিছে আৰক্ষীৰ ওপৰত আক্ৰমণ কৰা কোনো মিয়া বেদখলকাৰী সাৰি যাব নোৱাৰিব যিয়ে আৰক্ষীৰ ওপৰত আক্ৰমণ কৰিছে সেইসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব ইতিমধ্যে 16 জনক গ্ৰেপ্তাৰ কৰা হৈছে আৰক্ষীৰ ওপৰত আক্ৰমণ কৰা ঘটনাত জড়িত 16 জনক এই মুহূৰ্তলৈকে গ্ৰেপ্তাৰ কৰিছে আৰু বাকী কেইজনকো গ্ৰেপ্তাৰ কৰা হ'ব বিচাৰি এটাকৈ কৰা হ'ব গ্ৰেপ্তাৰ এই ঘটনা কোনো কাৰণতে সহজে এৰি দিয়া নহ'ব বুলিও কঠোৰ সকিয়নি প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে লিগেল একশ্যন লোৱা হ'ব শীঘ্ৰেই ব্যৱস্থা গ্ৰহণৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিছে 16 জনক গ্ৰেপ্তাৰ কৰিছে আৰু বাকী কেইজনকো বিচাৰি গ্ৰেপ্তাৰ কৰা হ'ব বুলি সকিয়নি প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুঠৰ ওপৰত আৰক্ষীৰ ওপৰত আক্ৰমণ কৰা এজনকো এৰি দিয়া নহ'ব একাংশ মিয়া বেদখলকাৰীয়ে এইদৰে আৰক্ষীক কৰিছিল আক্ৰমণ আৰক্ষী গৈছিল উচ্ছেদৰ জাননী দিবলৈ আৰু বেদখলকাৰীক উচ্ছেদৰ জাননী দিবলৈ যোৱা আৰক্ষীৰ ওপৰত আক্ৰমণ কৰিছে একাংশ মিয়া বেদখলকাৰীয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে কি সকিয়নি প্ৰদান কৰিছে কি মন্তব্য দিছে সেই মন্তব্য আছে শুনাবলৈ চেষ্টা কৰিছো আজি আপোনালোকে চিন্তা কৰক যে আজাৰা মুখ্যমন্ত্ৰীৰ সমষ্টি ট্ৰাইবেল বেল্ট এণ্ড ব্লকত এছাম লোক বহি আছে আইন অনুসৰি নটিচ দিয়া হয় আৰু নটিচৰ তেওঁলোকে প্ৰত্যুত্তৰ দিয়াৰো সময় পায় কিন্তু নটিচ দিব যাওঁতেই আজি সেই অচিনাকি লোকসকলে আমাৰ চিন্তা কৰক যে আজাৰা মুখ্যমন্ত্ৰীৰ সমষ্টি ট্ৰাইবেল বেল্ট এণ্ড ব্লকত এছাম লোক বহি আছে আইন অনুসৰি নটিচ দিয়া হয় আৰু নটিচৰ তেওঁলোকে প্ৰত্যুত্তৰ দিয়াৰো সময় পায় কিন্তু নটিচ দিব যাওঁতেই আজি সেই অচিনাকি লোকসকলে আমাৰ অসম আৰক্ষীৰ ওপৰত আক্ৰমণ কৰিছে জিলা প্ৰশাসনৰ বিষয়াৰ ওপৰত আক্ৰমণ কৰিছে অৰ্থাৎ 1.5 লাখ বিঘা মাটি উচ্ছেদ হোৱাৰ পিছতো এতিয়ালৈকেও বেদখলকাৰীসকল যুঁজ দিবলৈ প্ৰস্তুত হৈ আছে যদি আমাৰ ৰাজ্যত বিজেপি দল নাথাকে তেওঁলোকেতো গুৰু গোসাঁই নামানিব আজি আমি ইতিমধ্যে তেওঁলোকৰ ওপৰত একশ্যন ল'বৰ কাৰণে মই নিৰ্দেশ দিছোঁ
প্ৰায় 16 জনক গ্ৰেপ্তাৰ কৰা হৈছে। তাত স্থায়ী পুলিচ কেম্প এতিয়া থাকিব আৰু আইন কঠোৰ হৈ আমি বেদখলকাৰীক নটিচ দিম আৰু ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা আমি বেদখলকাৰীক উচ্ছেদ কৰিম। আৰু এই বেদখলকাৰীবোৰ খিলঞ্জীয়া মানুহ নহয়, এওঁলোক চব অচিনাকি মানুহ। আজি আপোনালোকে চিন্তা কৰক যে আজাৰা মুখ্যমন্ত্ৰীৰ সমষ্টি ট্ৰাইবেল বেল্ট এণ্ড ব্লকত এছাম লোক বহি আছে। আইন অনুসৰি নটিচ দিয়া হয় আৰু নটিচৰ তেওঁলোকে প্ৰত্যুত্তৰ দিয়াৰো সময় পায়। কিন্তু নটিচ দিব যাওঁতেই আজি সেই অচিনাকি লোকসকলে আমাৰ অসম আৰক্ষীৰ ওপৰত আক্ৰমণ কৰিছে, জিলা প্ৰশাসনৰ বিষয়াৰ ওপৰত আক্ৰমণ কৰিছে। অৰ্থাৎ 1.5 লাখ বিঘা মাটি উচ্ছেদ হোৱাৰ পিছতো এতিয়ালৈকেও বেদখলকাৰীসকল যুঁজ দিবলৈ প্ৰস্তুত হৈ আছে। যদি আমাৰ ৰাজ্যত বিজেপি দল নাথাকে তেওঁলোকেতো গুৰু গোসাঁই নামানিব। আজি আমি ইতিমধ্যে তেওঁলোকৰ ওপৰত একশ্যন ল'বৰ কাৰণে মই নিৰ্দেশ দিছোঁ। প্ৰায় 16 জনক গ্ৰেপ্তাৰ কৰা হৈছে। তাত স্থায়ী পুলিচ কেম্প এতিয়া থাকিব আৰু আইন কঠোৰ হৈ আমি বেদখলকাৰীক নটিচ দিম আৰু ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা আমি বেদখলকাৰীক উচ্ছেদ কৰিম। আৰু এই বেদখলকাৰীবোৰ খিলঞ্জীয়া মানুহ নহয়, এওঁলোক চব অচিনাকি মানুহ। আজি আপোনালোকে চিন্তা কৰক যে আজাৰা মুখ্যমন্ত্ৰীৰ সমষ্টি ট্ৰাইবেল বেল্ট এণ্ড ব্লকত এছাম লোক বহি আছে। আইন অনুসৰি নটিচ দিয়া হয় আৰু নটিচৰ তেওঁলোকে প্ৰত্যুত্তৰ দিয়াৰো সময় পায়। কিন্তু নটিচ দিব যাওঁতেই আজি সেই অচিনাকি লোকসকলে আমাৰ অসম আৰক্ষীৰ ওপৰত আক্ৰমণ কৰিছে, জিলা প্ৰশাসনৰ বিষয়াৰ ওপৰত আক্ৰমণ কৰিছে। অৰ্থাৎ 1.5 লাখ বিঘা মাটি উচ্ছেদ হোৱাৰ পিছতো এতিয়ালৈকেও বেদখলকাৰীসকল যুঁজ দিবলৈ প্ৰস্তুত হৈ আছে। যদি আমাৰ ৰাজ্যত বিজেপি দল নাথাকে তেওঁলোকেতো গুৰু গোসাঁই নামানিব। আজি আমি ইতিমধ্যে তেওঁলোকৰ ওপৰত একশ্যন ল'বৰ কাৰণে মই নিৰ্দেশ দিছোঁ। প্ৰায় 16 জনক গ্ৰেপ্তাৰ কৰা হৈছে। তাত স্থায়ী পুলিচ কেম্প এতিয়া থাকিব আৰু আইন কঠোৰ হৈ আমি বেদখলকাৰীক নটিচ দিম আৰু ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা আমি বেদখলকাৰীক উচ্ছেদ কৰিম। আৰু এই বেদখলকাৰীবোৰ খিলঞ্জীয়া মানুহ নহয়, এওঁলোক চব অচিনাকি মানুহ। আজি আপোনালোকে চিন্তা কৰক যে আজাৰা মুখ্যমন্ত্ৰীৰ সমষ্টি ট্ৰাইবেল বেল্ট এণ্ড ব্লকত এছাম লোক বহি আছে। আইন অনুসৰি নটিচ দিয়া হয় আৰু নটিচৰ তেওঁলোকে প্ৰত্যুত্তৰ দিয়াৰো সময় পায়। কিন্তু নটিচ দিব যাওঁতেই আজি সেই অচিনাকি লোকসকলে আমাৰ অসম আৰক্ষীৰ ওপৰত আক্ৰমণ কৰিছে, জিলা প্ৰশাসনৰ বিষয়াৰ ওপৰত আক্ৰমণ কৰিছে। অৰ্থাৎ 1.5 লাখ বিঘা মাটি উচ্ছেদ হোৱাৰ পিছতো এতিয়ালৈকেও বেদখলকাৰীসকল যুঁজ দিবলৈ প্ৰস্তুত হৈ আছে। যদি আমাৰ ৰাজ্যত বিজেপি দল নাথাকে তেওঁলোকেতো গুৰু গোসাঁই নামানিব। আজি আমি ইতিমধ্যে তেওঁলোকৰ ওপৰত একশ্যন ল'বৰ কাৰণে মই নিৰ্দেশ দিছোঁ। প্ৰায় 16 জনক গ্ৰেপ্তাৰ কৰা হৈছে। তাত স্থায়ী পুলিচ কেম্প এতিয়া থাকিব আৰু আইন কঠোৰ হৈ আমি বেদখলকাৰীক নটিচ দিম আৰু ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা আমি বেদখলকাৰীক উচ্ছেদ কৰিম। আৰু এই বেদখলকাৰীবোৰ খিলঞ্জীয়া মানুহ নহয়, এওঁলোক চব অচিনাকি মানুহ। আজি আপোনালোকে চিন্তা কৰক যে আজাৰা মুখ্যমন্ত্ৰীৰ সমষ্টি ট্ৰাইবেল বেল্ট এণ্ড ব্লকত এছাম লোক বহি আছে। আইন অনুসৰি নটিচ দিয়া হয় আৰু নটিচৰ তেওঁলোকে প্ৰত্যুত্তৰ দিয়াৰো সময় পায়। কিন্তু নটিচ দিব যাওঁতেই আজি সেই
অচিনাকি লোকসকলে আমাৰ অসম আৰক্ষীৰ ওপৰত আক্ৰমণ কৰিছে, জিলা প্ৰশাসনৰ বিষয়াৰ ওপৰত